পৰৱৰ্তী কাৰ্যসূচী গ্ৰন্থ উন্মোচনী সভা শিক্ষক অনুষ্ঠানটি সন্ধিয়া পাছত আৰম্ভ হ'ব। আমি বাপতাই মাটি সমস্ত আমাৰ মুকলি মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ সেৱা ধৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী গ্ৰন্থ। ধন্যবাদ, নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশন এই বিশ্বনাথ ক্ষেত্ৰৰ এই পবিত্ৰ স্থান মঘায়ুজা বিহুতলীত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈ আহিছে। আজি কিছু সময়ৰ আগতে মূল যি ধৰ্ম ধ্বজা ইতিমধ্যে উত্তোলন কৰা হ'ল। কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মানিক গগৈ বাপ জনাই ধৰ্মধ্বজাৰ মূল ধ্বজাখন উত্তোলন কৰে আৰু এই ক্ষেত্ৰত মই উদযাপন সমিতিৰ সভাপতি হিচাপে স্থানীয় বিধায়ক হিচাপে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। অহা কাইলৈ আমাৰ ধুনীয়া শোভাযাত্ৰা অনুষ্ঠিত হ'ব। সকলো ৰাইজৰ সহায় সহযোগিতা আশা ৰাখিলোঁ। ধন্যবাদ। আজি প্ৰথমতে মই আপোনালোকৰ সাংবাদিকসকলৰ আমাৰ সংবিধানৰ ডেমক্ৰেচি সংবিধানৰ চতুৰ্থ স্তম্ভ ৰূপে মই আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ। আজি আমি সকলো অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ সমূহ ভকত বৈষ্ণৱ মাতি একত্ৰিত হৈ এই মহৎ কাৰ্যভাগি আমি উত্তোলন কৰিছোঁ। ইয়াৰ মূল কাৰণ হৈছে যে আমি সকলো এখন ধ্বজৰ তলত আমি সকলো বাধা বিঘিনি হিংসা খিয়াল সমস্তকে বাদ দি প্ৰেম ভাৱেৰে যুৱক যুৱতী কিশোৰ কিশোৰী আই মাতৃ গুৰু সমাজ সকলো যেন একত্ৰিত হৈ আমি সমাজ এখন নতুনকে গঢ় দিব বিচাৰিছোঁ। আৰু এই সমাজখন আজিকালি বহু দেখা গৈছে যে মই নকওঁ কথাটো, কিন্তু বহুতে কয় যে যুৱ সমাজটো যেন আজিকালি অকণমান বিপথে যাব ধৰিছে, কিন্তু মই নকওঁ। তথাপিতো যদি কোনোবাই দেখিছে বিপথে যোৱা, তেওঁলোকক আদৰি আনিবৰ কাৰণেও আমাৰ এই ধৰ্মধ্বজা উত্তোলনে প্ৰয়াস কৰিব। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে সদায় নতুন প্ৰজন্মক উন্নতি পথত আগবঢ়োৱা, নতুন প্ৰজন্মক আধ্যাত্মিকতা শিক্ষা দিয়াত অগ্ৰাধিকাৰ দিব। জ্যেষ্ঠসকলেতো আধ্যাত্মিক শিক্ষা সকলোৰে আছে, কিন্তু নতুন প্ৰজন্মক আমি যাতে এই বস্তুটো প্ৰবাহটো আমি যে দিব পাৰোঁ, এই শুদ্ধ পথটো যেন আমি তেওঁলোকক দিব পাৰোঁ, তাৰ উপলক্ষে আমি সকলোৱে যত্ন কৰোঁ। প্ৰতি জিলাই যত্ন কৰে আৰু ৰাজ্যিক সমাজেও জিলাই জিলাই গৈ এই কথাবিলাক কয়। আমাৰ যুৱ সমাজ আই মাতৃ সমাজ বেলেগে বেলেগে উপ কমিটিও আছে। গতিকে এই সকলৰ এই ধৰ্মধ্বজাৰ যোগেদি সমূহ ভকত বৈষ্ণৱ অকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ বুলি নহয়, সমস্ত অসমত যিমান জাতি ধৰ্ম নিৰ্বিশেষে যিমান লোক আছে সকলোৱে চৰণত আমি সেৱা ধৰিছোঁ। সকলোৱে যেন একত্ৰিত হওক। অসমখন তথা আমাৰ ভাৰতবৰ্ষৰ দেশখন যেন পৃথিৱীৰ ভিতৰতে এখন অগ্ৰণুৱা এখন দেশ আৰু ৰাজ্য কৰি তোলে, এই আমাৰ তোমালোকৰ চৰণত আমি আজি সেৱা ধৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।